মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ'ব পাৰে আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হয় তেতিয়াহ'লে ২৬ত কোনো কাৰণত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাও দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তৱায়িত নহয় গতিকে তেওঁ এতিয়া ভাবিলে তেতিয়াহ'লে ৰাস্তা কি গৌৰৱ গগৈক ধ্বংস কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 হিমন্ত বিশ্বই লং টাৰ্মৰ কাৰণেও ভাবিছে অনাগত দিনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্বক যদি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব একমাত্ৰ গৌৰৱ গগৈয়ে হ'ব এইটো জেনেৰেশ্যনত গতিকে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ প্ৰতিদ্বন্দ্বী যদি হয় অকল গৌৰৱ গগৈ হ'ব আৰু কোনো নহয় গতিকে তেওঁ শেষ কৰিব লাগে নাম্বাৰ 2 নাম্বাৰ 3 যে বিগত কালছোৱাত গৌৰৱ গগৈয়ে আমাৰ সংসদৰ বাহিৰে ভিতৰে তেওঁ যিটো পাৰদৰ্শিতা দেখুৱালে আৰু যিটো পাৰদৰ্শিতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে এবাৰ নহয় দুবাৰকে পালে তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে গতিকে গৌৰৱ গগৈ শেষ কৰিব লাগে 4 নম্বৰটো হৈছে তেওঁৰ উদ্দেশ্য যে যোৱা 24ৰ লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ধন বল বাহুবল জনবল সকলোকে চেৰ পেলাই গৌৰৱ গগৈ যেতিয়া জয়ী হ'ল সাংসদ হ'ল আৰু তেওঁৰ গ্ৰহণযোগ্যতা তাৰ পিছত গোটেই অসমত চাৰিওফালে বৃদ্ধি পাব ধৰিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে মোৰটো ২৬ত গাদীখনটো যাবই গাদী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত 14 বছৰ এনে আমাৰ 15 বছৰ তেওঁ 14 বছৰ মই মন্ত্ৰী থাকোতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলোঁ লুইছ বাৰ্জাৰ কেলেংকাৰী খাৰদা কেলেংকাৰী ডিমা হাছাওৰ 1000 কোটি টকীয়া ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলৰ 1000 কোটি টকীয়া কেলেংকাৰী এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি পাহাৰ সম সম্পত্তি এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খোল খাই যাব ফাইলবিলাক যদি খোল খাই যায় তেতিয়াহ'লে মোৰ ভয়ংকৰ বিপদ হ'ব গতিকে তেতিয়াহ'লে উপায় কি গৌৰৱ গগৈক ধ্বংস কৰিব লাগে এইখিনি হৈছে তেওঁৰ উদ্দেশ্য আৰু এই উদ্দেশ্যৰ কাৰণে তেওঁ বাছি ল'লে কাৰ দৃষ্টান্ত ল'ৰা ৰজাৰ দৃষ্টান্ত বাছি ল'লে ল'ৰা ৰজাই যেনেকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অংগচ্ছেদ কৰি নিষ্কণ্টক হৈছিল তেওঁ ঠিক একেদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিলে যে তেওঁ প্ৰতিদ্বন্দ্বী যদি আমি অংগচ্ছেদ কৰি দিওঁ গৌৰৱ গগৈক যদি আমি পলিটিক্যালি যদি শেষ কৰি দিওঁ মই আৰু নিষ্কণ্টক আৰু অসমত 20 বছৰলৈ 25 বছৰলৈ কোনো মোৰ প্ৰতিদ্বন্দ্বী নোলায় গতিকে এইখিনিয়ে হৈছে মূল উদ্দেশ্য তেওঁ আৰু এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই ষড়যন্ত্ৰখিনি কৰিলে